আমি আগৰ অধ্যায়ত আলোচনা কৰি আছোঁ ঋগ্বেদামূলৰ যিটো প্ৰকৃত নাৰায়ণৰ লগত সম্বন্ধ এই বিষয়ত আমি আলোচনা কৰি আছিলোঁ। সখী বা বান্ধৱ এনেকুৱা ধৰণৰ দুজন বন্ধুৰ মাজত বা দুজন সখীৰ মাজত যিটো সম্বন্ধ, এই সম্বন্ধটো আচলতে এৰিব নোৱাৰা সম্বন্ধ। এই সম্বন্ধটো ৰাখিব পাৰিলে অত্যন্তই ভাল। আৰু আমি শাস্ত্ৰ জ্ঞানেৰে মাজে যদি যাবলৈ বা চাবলৈ যাওঁ, তেতিয়াহ'লে আমি সখীত্ব এৰিবই নোৱাৰোঁ। এই বিষয়ত আলোচনা কৰি আছে। আজিও আকৌ আমি এই বিষয়টোতে লৈছোঁ আলোচনা কৰিবৰ কাৰণে। কৃষ্ণ এৰা শুনাহিছ নিৰন্তৰ তুষ্ট হোৱা দিওগৰ জানা বহাশ্ৰয়ে পূৰ্ণ ভৈল মনোৰথ গৃহ পধৰিলো পথ পাছে আমি ঈশ্বৰে। আমি নিজৰ ঘৰ ত্যাগ কৰি এই ঘৰৰ পৰা ওলাই আহি গুৰুগৃহত আমি সকলোৱে কিমান ধৰণৰ বন্ধু বান্ধৱৰ মাজত আবদ্ধ হৈ শিক্ষকে আমাক গুৰুই যিখিনি আমাক নিৰ্দেশ বা যিখিনি শাস্ত্ৰ জ্ঞান দিছে, এই শাস্ত্ৰ জ্ঞানৰ মাজত ইমানবোৰ বন্ধু বান্ধৱৰ মাজত আমি সুশিক্ত ৰাখিছোঁ জানো? আমি সুশিক্ত ৰাখা নাই। কেৱল তোমাকে কৈছোঁ সখী হিচাপে। এইটো এটা পূৰ্ণ মানে কি, এইটো ভাগ্যৰ সঞ্চয় বুলি কৈছে। আমি সকলোকে লোৱা নাই সখী হিচাপে, কিন্তু তোমাক যে লৈছোঁ, গতিকে এইটো এটা ডাঙৰ ৰহস্য। কৃষ্ণ নাৰায়ণে এই কথাখিনি মনলৈকে মনত পেলাই দিছে বুলি কৈছে। পূৰ্ণ সখীত্ব কৰিবলগীয়া হ'লে কিছুমান আমি মনৰ সংশয় আৰু কিছুমান আমি ত্যাগ কৰিবলগীয়া হয়। গতিকে আমি চাওঁ, আমি এই শাস্ত্ৰ জ্ঞানৰ মাজেদি আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি সদায় সখী বান্ধৱৰ আগত সকলো ধৰণৰ বিষয় কথা পাতিব পাৰোঁ। কিন্তু বৰ্তমান যুগত আমি এনেকুৱা কথা পাতিব নোৱাৰোঁ। আমি ভাল মনৰ আহা কথাবিলাক আমি সখী হিচাপে অৱগত কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমাৰ এই বৰ্তমান যুগত বিশ্বাসৰ মেৰুদণ্ডডাল অত্যন্ত দুৰ্বল। আমি সঁচাকৈ যে আমি বিশ্বাস কৰিব লাগে, আমাৰ এই বিশ্বাসটো আমাৰ কমি যায়। কিয়? যুগটোই তেনেকুৱা। গতিকে আমি যদি এই যুগটো বুলি কথাটো ভাবি যদি আমি ত্যাগ কৰোঁ, তেতিয়াহ'লে আমাৰ অপৰাধ বনি গৈছে। সখী পাতি যদি সখীৰ যদি আমি যদি দায়বদ্ধতাটো যদি আমি এৰি দিওঁ বা আমি যদি সখী যদি এৰিবলগীয়া হয়, এইটো এটা অপৰাধ। আমি আচলতে শাস্ত্ৰ জ্ঞানৰ ফালেদি আমি এৰিবই নোৱাৰোঁ। কৃষ্ণ এৰা গুৰু গৃহ পাইলা যত প্ৰাণ সখী সুৰা হেদ নিজৰে কৰ জোৰে অনন্তৰে কৃষ্ণ
বুলিলা প্ৰভু আমি এটি সৰু কাহিনী এটা ওলাইছোঁ চাওক দুজন সখী বান্ধৱৰ মাজত বৰ্তমান কেনেকুৱা ৰিলেশ্যন এদিনাখন সখীয়েকে সখীয়েকৰ গৃহত আহিল যিজন সখীয়ে সখীয়েকৰ ঘৰত আহিল সেই সখীয়েকজন পাণ বেপাৰী তেওঁৰ গৃহত অত্যন্ত পাণ আছে পাণ থাকিলে সখীয়েকে পাণ বিচাৰি যেতিয়া আহিল ৰাতিপুৱাৰ ভাগতে সখীয়েকে পাণ অত্যন্ত পাণ পাৰি কিনে বৰ ধুনীয়াকৈ থৈ দিছিল থৈ দি সখীয়েকে এদিনে সেই সময়তে কিবা এটা কামত যাবলগীয়া হ'ল পাণখিনি পাৰি থৈ বাগানত থৈ আইগৰাকীক ক'লে যে পাণখিনি তুমি চাবা মই অকণমান ওলাই গৈ আহোঁ বাটৰ মুখতে দেখা পালে সখীয়েকে আহি দেখা দিছে হে সখী মই তোমাৰ গৃহত আহিলোঁ কেনেকুৱা মোক অকণমান পাণ লাগিছিলে অকণ পাণ লাগিছিলে পাণ নিব আহিলোঁ ঠিক আছে মই যাত্ৰা কৰি ওলাই আহিলোঁ আমাৰ এম দিব গতিকে এওঁৰ হাতৰ পৰা নিলে হ'ল এতিয়া সখীয়েকে আগবাঢ়ি আহা দেখা পাই এতিয়া পাণবিলাক বা কেনেকৈ দিয়ে তেতিয়া অকণমান তেওঁ চিন্তা কৰিলে পাণখিনি সখীয়েকক কেনেকৈ দিব তেতিয়া বাটৰ মুখৰ পৰা তেওঁ চিঞৰি কৈছে অৰা এটা কাম কৰিবা সখী আহিছে তুমি পাণখিনি ভালকৈ দিবা আগে পিছে ডাঙৰক ৰাখি চাব কিমান কিটিকেলৰ কথা কৈছে যে মোৰ আহোঁতে দেৰি হ'ব মাজত সৰুক ৰাখি ডাঙৰক আগে পিছে ডাঙৰক ৰাখি থাকিবা আৰু মোৰ অকণমান দেৰি হ'ব তেতিয়া সখীয়েকৰ আইগৰাকী বুজি পাইছে যে পাণখিনি তেওঁৰ মন্তব্যত বুজি পাইছে যে মাজত সৰুখিনি দি দুই চাইডে ডাঙৰ প্ৰকার দিব কৈছে নহ'লে গোটেই পাণবিলাক ডাঙৰখিনি গুচি যাব সৰুখিনি কি হ'ব যে এনেকুৱা বন্ধুত্ব বা এনেকুৱা সখীত্বও নালাগে যিয়ে সখীক যিটো এনেকুৱা ক্ৰিটিকেলত বা এনেকুৱা এটা কথা কৈছে কিন্তু সখীয়েতো বুজি নাপালে যে আগে পিছে ডাঙৰক ৰাখি দিবা আর মোরা হতে দেরি হতো সব কথার ভাষ আর কথার যিটো আইকন এইবিলাক যদি আমি বুজি নাপাওঁ গতিকে আমি সদায় ভুল হৈ থাকিব লাগিব অকণমান এই যুদ্ধত অত্যন্ত শিক্ষাৰ প্ৰয়োজন অত্যন্ত কৃষ্ণ আগবাঢ়িছে এৰা সমস্ত পাতক যিহেতু জগত স্বামী তোমাৰ গত আমি গুরু গৃহে কৰিলো নিবাস ব্ৰাহ্মণে তেতিয়া লাহে কি মনৰ মন্তব্য তেওঁ গুৰুগৃহত যে তেওঁ সম্বন্ধত সহিত হৈ জগতৰ স্বামী জগতৰ ঈশ্বৰ প্ৰভুই যে আমাৰ লগত সাধাৰণ ব্ৰাহ্মণ এটাৰ লগত যে সম্বন্ধটো সহিত হিচাপে ৰাখিছে এইটো এটা ডাঙৰ আৰু এইটো এটা ডাঙৰ ৰহস্য তাৎপৰ্য আৰু ৰহস্য গতিকে ৰহস্য কি ভক্তিৰ বলেহে ভকতক ভগৱন্তই লয় বিনা ভক্তিত ভগৱন্তই কিয় কৰিব ভক্তি কৰিলে ভকতক লয় যদি আমি ভক্তি কৰিবলৈ যাই যদি আমি অপৰবিলাক যদি আমি অন্তৰত তেতিয়াহ'লে আমাৰ ভক্তিৰ গুণ এতিয়াও নাথাকে
বা আমাৰ ঈশ্বৰক যিখিনি মাতিব লাগে সেইখিনিৰ পৰা আমি দুৰ্বল হৈ আহি থাকিবলগীয়া হ'ব পাৰে। গতিকে এইটো আচলতে হ'ব নালাগে। আমি মনলৈ এই ঠেক মন আমি আনিব নালাগে বুলি কৈছে কৃষ্ণ। কামক্রোধ ধর্ম অর্থ পায়া মনোরথ জিতু চিন্তে তোমার সুর আপনি নির্মূল শাস্ত্র তাপ পঢ়া হইয়া ছাত্র জিতু কিনু ভয় বিড়ম্বনা ধর্ম অর্থ কাম মোক্ষ এইটো এটা ডাঙৰ কথাই। কেনেকুৱা আমি ভগৱন্ত পুৰুষৰ যি এই ধৰ্ম অৰ্থ কাম এই মুখ্য গতিত যেতিয়া আমি যাবলৈ যেতিয়া আমি চেষ্টা কৰোঁ কালমায়াই সঁচাকৈ আমাক বেৰি ধৰে। গতিকে এই কালমায়াৰ লগত আমি এই যিটো মনোৰথ অৰ্থাৎ ভগৱন্ত গুৰু কৃষ্ণ ভজন্য ইষ্ট দেৱতা পৰম পুৰুষৰ যি ৰত্ন চাৰিটা ভৰাৰে পূৰ্ণতি আছিল। এই চাৰিটা ভৰাৰ নাম আছিল ধৰ্ম অৰ্থ কাম মোক্ষ। এই চাৰিটা ভৰাৰে পূৰ্ণ নাকি পিন্ধাই দিছিলে। চাৰিটা ভৰাত চাৰিডাল নাকিৰে বান্ধি আনি এটা গাঁঠি মাৰি এটা বাঘ জৰি পূৰ্ণ কৰি লৈছিলে যে এই চাৰিটা ঘোড়াৰ যিটো নিৰ্দেশ যিটো এটা শক্তি এই শক্তিটো কাৰ হাতত আছিলে? কেৱল কৃষ্ণৰ হাতৰ মুঠিত আছিলে। গতিকে সমস্ত এই জগতখনৰ 14 ভুৱনৰ জগতখনৰ এই জগতখনৰ ঈশ্বৰক মানিবৰ কাৰণে আমি সেই মনোৰথ আমাৰ দেহাৰখনকো যি আখ্যান ঈশ্বৰে আমাক পৰিচালনা কৰি আছে। গতিকে ঈশ্বৰে পৰিচালনা কৰা এই ৰথখনত যদি আমি কিছুমান নকৰিবলগীয়া খিয়াতি নকৰিবলগীয়া কামলৈ আমি যদি যাবলগীয়া হয় তেতিয়াহ'লে এই মনোৰথখন বিড়ম্বন দূৰতে পৰি থাকিব পাৰে। এইটো আচলতে হ'ব নালাগে। নিৰ্মল শাস্ত্ৰ জ্ঞানৰ জ্ঞান লৈ আমি যদি ধৰ্ম শাস্ত্ৰবিলাক যদি অধ্যয়ন কৰি যদি আমি পাপৰ ৰাস্তাটোলৈকে যদি আমি আগবাঢ়ি গৈ থাকোঁ তেতিয়াহ'লে শাস্ত্ৰ জ্ঞানৰ আমি সদায় অভাৱ হৈয়ে থাকিব। আচলতে এইটো নহয় হ'লে দিগদাৰ হ'লে নিজৰে ক্ষতি। গতিকে আমি শাস্ত্ৰ জ্ঞানৰ এই আলোচনা মহাপুৰুষ কৃপালগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শাস্ত্ৰ প্ৰধান শাস্ত্ৰ কীৰ্তন ঘোষা শাস্ত্ৰ ভিত্তিত আমি যি আলোচনা কৰি আছোঁ আমি সদায় আলোচনা কৰিয়ে থাকিম। কিন্তু এই অধ্যায়ৰ যোগেদি আমি কি অনুশীলন আৰু আমি কি অনুসৰণ কৰিব লাগিব সেইটো কিন্তু নিজৰ কথা। কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ পৰা হিনায় ক্ষমীয় কহৰি নয়না কুমৰি পখিলো এদা হৰণ